নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দৰ্শকসকল আজি সন্ধিয়া আপোনালোকৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো দৰ্শকসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তলত থকা যোনটো ছাবস্ক্ৰাইব বটন আছে তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰি সাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো দৰ্শকসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰে হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। মহাজোঁট কংগ্ৰেছেহে ল'ব আসনৰ সিদ্ধান্ত, ৰিপুণ বৰাৰ ঘোষণা। জিতেন্দ্ৰ সিঙৰ মুখত এইবাৰ 100+ কথা। আসন্ন বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছ, AIUDF লগতে CPI, CPIM, CPI-ML আৰু আঞ্চলিক গণমৰ্চাই মহাজোঁট গঠন কৰিলেও আসন বুজাবুজিৰ ক্ষেত্ৰত সকলো সিদ্ধান্ত কংগ্ৰেছেহে ল'ব। আজি এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। মৰিগাঁও জিলাৰ লাহৰীঘাটত আজি অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অভিৱৰ্তন অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত সভাপতি ৰিপুণ বৰাই কয় যে মহাজোঁট কংগ্ৰেছৰ নেতৃত্বতহে গঠন হৈছে। সেই অংশীদাৰ দলক কোনকেইটা সমষ্টি এৰি দিব বা কোন নিদিব সেই সিদ্ধান্ত কংগ্ৰেছে গ্ৰহণ কৰিব। তেওঁ আৰু কয় যে বৰ্তমান কংগ্ৰেছৰ দখলত থকা কোনো সমষ্টি এৰি দিয়াৰ প্ৰশ্নই নুঠে। লাহৰীঘাট সমষ্টিও AIUDFক এৰি দিয়া নহয়। মন কৰিবলগীয়া এই যে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলে কংগ্ৰেছৰ দখলত থকা আন কেইবাটাও সমষ্টিৰ লগতে লাহৰীঘাট সমষ্টিও সবলভাৱে দাবী কৰি আহিছে। এই সম্পৰ্কত সভাপতি ৰিপুণ বৰাই কয়, তেওঁলোকে বিচাৰিব পাৰে, বিচৰাত বাধা দিব নোৱাৰোঁ, বিচৰাৰ অধিকাৰ আছে, কিন্তু লাহৰীঘাট এৰি দিয়াৰ প্ৰশ্নই নাহে। এৰি দিয়া নিদিয়াৰ সিদ্ধান্ত কংগ্ৰেছেহে ল'ব, কাৰণ কংগ্ৰেছৰ নেতৃত্বতেই মহাজোঁট গঠন হৈছে। এই প্ৰসংগতে উল্লেখনীয় এই যে মাত্ৰ কেইটামান দিন পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত সভাপতি ৰিপুণ বৰাই বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছে সমষ্টি ত্যাগ কৰিবলৈ সাজু আছে বুলি মন্তব্য কৰি উদাৰতা প্ৰদৰ্শন কৰিছিল। কিন্তু আজি লাহৰীঘাটত তেওঁ স্ববিৰোধী মন্তব্য কৰি দখলত থকা সমষ্টি এৰি দিয়াৰ প্ৰশ্নই নুঠে বুলি কৰা মন্তব্য তাৎপৰ্যপূৰ্ণ হিচাপে নিৰ্বাচিত হৈছে। ইপিনে লাহৰীঘাটতে AICCৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে অসমত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে 10+ আসন লাভ কৰিব বুলি মন্তব্য কৰে। তেওঁৰ সুৰতে সুৰ মিলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কংগ্ৰেছ মহাজোঁটে 10+ আসন লাভ কৰিব বুলি উল্লেখ কৰি কয় যে পূৰ্বতে কংগ্ৰেছে অকলে 80খন আসন লাভ কৰিব বুলি কৈ আহিছিল। এতিয়া মহাজোঁট হৈ যোৱাৰ পাছত 100+ আসন লাভ কৰিব বুলি ক'ব পৰা হৈছে। ইয়াৰ লগতে দৰ্শকসকল আজিৰ 2 নম্বৰ খবৰটি হৈছে BTRত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি দিনজোৰা কাৰ্যসূচীৰে BTRত উপস্থিত হৈছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰথম কাৰ্যসূচীৰূপে চিৰাঙৰ কয়লা ময়লাত স্থাপন কৰিবলগীয়া চৰকাৰী মডেল হস্পিটেলৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকী। আদৰ্শ হস্পিটেলৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে BTRৰ প্ৰধান সমস্যা হৈছে যাতায়াত ভূটানৰ পৰা নামি অহা বানৰ লগতে হোৱা গৰাখহনীয়াৰ তাণ্ডৱ। এই সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিয়া হৈছে। লগতে দৰিদ্ৰ আৰ্তজনে যাতে উন্নত চিকিৎসা পায় তথা নতুন প্ৰজন্মক উপযুক্ত মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ বাবে শিক্ষা সংস্কৃতি ক্ৰিয়াত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে অহা 5 বছৰৰ ভিতৰত BTR অঞ্চলক এখন উন্নত আৰু বিকাশশীল অঞ্চল ৰূপে পৰিগণিত কৰাৰ বাবে গুৰুত্ব আৰোপ কৰে। ইয়াৰ পিছত বাক্সাৰ মোকামাৰিকাটা আৰু তামোলপুৰত 2খন আদৰ্শ হস্পিটেলৰ আধাৰশিলা স্থাপন কৰিব শৰ্মাই। আনহাতে বিয়লিৰ ভাগৰ কাৰ্যসূচী ধমধমা তামোলপুৰ সংযোগী পথত পাগলাদিয়াৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া দলঙৰ আধাৰশিলা স্থাপন কৰিব মন্ত্ৰীগৰাকীয়ে। এই কাৰ্যসূচীৰ পিছতে পানেৰী তামোলপুৰ ওদালগুৰি পথৰ নিৰ্মাণ কাৰ্যসূচী শুভাৰম্ভণি কৰিব। আনহাতে প্ৰস্তাৱিত তামোলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ স্থানো আজি পৰিদৰ্শন কৰিব স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে দৰ্শকসকল 3 নম্বৰ খবৰটি হৈছে শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন। 1 ফেব্ৰুৱাৰীত দাখিল কৰিব বাজেট। শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন। 1 ফেব্ৰুৱাৰীত দাখিল কৰিব বাজেট। শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন। কৰোনাৰ সকলো নীতি নিয়ম মানি চলি বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব কেন্দ্ৰীয় বাজেট। উল্লেখ্য যে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহলৈকে বাজেট অধিৱেশন চলিব। উল্লেখ্য যে এই বাজেট অধিৱেশনতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সাংসদসকলক সম্বোধন কৰিব। অৱশ্যে 17টাকৈ বিৰোধী দলে ৰাষ্ট্ৰপতিৰ সম্বোধনৰ সময়ত সংসদত উপস্থিত নথকাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে 8 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ বাজেট অধিৱেশন। উপ ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৰ লগতে আন সাংসদ আৰু ৰাজ্যসভা সচিবালয়ৰ প্ৰায় 1200 কৰ্মচাৰীয়ে ক'ভিড পৰীক্ষা কৰিছিল যদিও এজনৰো দেহত কৰোনা ধৰা পৰা নাই।
দৰ্শকসকল 4 নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। আগতীয়াকৈ কৰক পৰিকল্পনা। ফেব্ৰুৱাৰীত কমেও 12 দিন বন্ধ থাকিব বেংকৰ কাম-কাজ। এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ। ফেব্ৰুৱাৰী মাহত কমেও 12 দিন বেংকসমূহৰ কাম-কাজ বন্ধ থাকিব। ইয়াৰ ভিতৰত 4টা দেওবাৰ, লগতে 2টা শনিবাৰ আৰু 6টা আন বন্ধৰ দিন আছে। দেশখনৰ বিভিন্ন অঞ্চলত এই 6টা আনুষ্ঠানিক বন্ধ পালন কৰা হ'ব। আনহাতে ফেব্ৰুৱাৰীত বেংক বন্ধ ৰাখিবলগীয়াকৈ কোনো ৰাষ্ট্ৰীয় ছুটিৰ দিন নাই। দৰ্শকসকল এতিয়া কেইদিন বন্ধ থাকিব বেংক, কেতিয়া বন্ধ থাকিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। 12 ফেব্ৰুৱাৰী লোচাৰ, ছনাম, লছাৰ ছিকিমত বেংকসমূহ বন্ধ থাকিব। 15 ফেব্ৰুৱাৰী লুইনাগিনি নাগালেণ্ডত বেংকসমূহ বন্ধ থাকিব। লগতে 16 ফেব্ৰুৱাৰী সৰস্বতী পূজা ত্ৰিপুৰা, উৰিষ্যা আৰু পশ্চিমবংগত বেংকসমূহ বন্ধ থাকিব। 19 ফেব্ৰুৱাৰী ছত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী, মুম্বাই, নাগপুৰ আৰু বেলাপুৰত বেংকসমূহ বন্ধ থাকিব। 20 ফেব্ৰুৱাৰী মিজোৰাম ৰাজ্য প্ৰতিষ্ঠা দিৱস, মিজোৰামত বেংকসমূহ বন্ধ থাকিব। 26 ফেব্ৰুৱাৰী হজৰত মহম্মদৰ আলীৰ জন্মবাৰ্ষিকী, কানপুৰ আৰু লক্ষ্ণৌত বেংকসমূহ বন্ধ থাকিব। উল্লেখ্য যে বেংকৰ বন্ধসমূহ ৰাজ্যভেদে সুকীয়া আৰু সকলো বেংক কোম্পানীয়ে সকলো বন্ধ পালন নকৰে। ইয়াৰ লগতে দৰ্শকসকল আজিৰ 5 নম্বৰ খবৰটি হৈছে সন্মুখত নিৰ্বাচন। অখিল গগৈৰ জামিন বিচাৰি হাতত ফাইল লৈ উচ্চতম ন্যায়ালয়লৈ যোৱা ৰাজ্যৰ দলে পাবনে ন্যায়? এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন খাৰিজ কৰাৰ পিছতে এইবাৰ উচ্চতম ন্যায়ালয়ত জামিন আবেদন কৰিছে কৃষক নেতা অখিল গগৈয়ে। 2019 বৰ্ষত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কাৰাগাৰলৈ যোৱা কৃষক নেতাগৰাকীয়ে এবছৰৰো অধিককাল বন্দীত্বৰ জীৱন কটাই আছে। তেওঁৰ বিৰুদ্ধে NIA গোচৰ ৰুজু কৰি বৰ্তমান আইনী যুঁজ চলাই গৈছে। উল্লেখ্য যে কৃষক নেতাগৰাকীৰ বিৰুদ্ধে মাওবাদীৰ সৈতে সম্পৰ্ক ৰাখি চলাৰ অভিযোগ উত্থাপন কৰিছিল NIA। ইফালে বৰ্তমান গোচৰটো উচ্চতম ন্যায়ালয়লৈ লৈ যোৱা হৈছে যদিও এতিয়ালৈকে শুনানিৰ দিন বাৰ ধাৰ্য কৰা হোৱা নাই। উচ্চতম ন্যায়ালয়ত গোচৰটো লোৱা হৈছে যদিও এতিয়ালৈকে শুনানিৰ বাবে তালিকাভুক্ত কৰা হোৱা নাই বুলি সদৰি কৰিছে ৰাইজৰ দলৰ এক শীৰ্ষ সূত্ৰই। এইখিনিতে মন কৰিবলগীয়া যে বৰ্তমান কৃষক নেতাগৰাকীৰ সকলো ন্যায়িক কাম-কাজ চোৱাচিতা কৰিছে ৰাইজৰ দলে। 23 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজ্যৰ দলৰ প্ৰতিনিধি সভাই এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰি কৃষক নেতাগৰাকীৰ সকলো ন্যায়িক কাম-কাজ চোৱাচিতা কৰাৰ দায়িত্ব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা দলৰ হাতলৈ নিয়ে। অৱশ্যে এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। উল্লেখ্য যে অখিল গগৈৰ বিৰুদ্ধে আছিল বহুতো গোচৰ, তাৰে কেৱল এটা গোচৰত জামিন লাভ কৰা হ'লে মুকলি আকাশৰ তললৈ অহাৰ বাবে পথ প্ৰশস্ত হ'লহেঁতেন অখিল গগৈৰ, কিন্তু সেয়া হৈ নুঠিল। সুদীৰ্ঘ 413 দিন ধৰি কাৰাবন্দী হৈ আছে অখিল গগৈ। 2019 17 ডিচেম্বৰত যোৰহাটৰ পৰা NIA গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক। তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল ভাৰতীয় দণ্ডবিধি আইনৰ 120 খ, 124 ক, 153 ক আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ 1839 ধাৰাৰ অধীনত গোচৰ। উল্লেখ্য যে অখিল গগৈৰ বিৰুদ্ধে উপ পৰিদৰ্শক মনোৰঞ্জন মজুমদাৰে চান্দমাৰী থানাত এজাহাৰ দাখিল কৰিছিল আৰু নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। 1688/2019 নম্বৰত অখিল গগৈৰ লগতে সতীৰ্থৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আৰু গোচৰটো পৰৱৰ্তী সময়ত NIA লৈ হস্তান্তৰ কৰা হৈছিল। NIAৰ অধিবক্তাই অখিল গগৈৰ বিৰুদ্ধে আনিছিল মাওবাদীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলাৰ অভিযোগ। আদালতে 7 জানুৱাৰীত চাৰ্জশ্বিটত উল্লেখ থকাৰ প্ৰসংগত কয় যে অখিল গগৈৰ নেতৃত্বত 15গৰাকী কৃষক মুক্তিৰ নেতাও মাওবাদীৰ ওপৰত অস্ত্ৰ আৰু বিস্ফোৰক ইত্যাদি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া হৈছিল। ইয়াৰ 15গৰাকী সদস্যক মুঠ 5টা ভাগত ভাগ কৰি প্ৰশিক্ষণ দিয়া হৈছিল। অখিল গগৈৰ জামিন আবেদনৰ শুনানি হৈছিল, যিটো শুনানিৰ ৰায়দান 7 জানুৱাৰীত হৈছিল। ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু অধিবক্তা অজিত বৰঠাকুৰৰ আদালতত ৰায়দান কৰা হৈছিল। অখিল গগৈৰ অধিবক্তা আছিল AH আহমেদী আৰু শান্তনু S বৰঠাকুৰ। ঠিক তেনেদৰে NIAৰ পক্ষৰ অধিবক্তা আছিল SB ৰাজু আৰু RKD চৌধুৰী আৰু সঠিয়া নাৰায়ণ। এতিয়াও অখিল গগৈ জামিন লাভ কৰিবলৈ সক্ষম হয়নে ঠিক হোৱা নাই যদিও তেওঁৰ সমৰ্থকসকলে উচ্চতম ন্যায়ালয়ে কৃষক নেতাগৰাকীৰ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰিছে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ত এতিয়াও কৃষক নেতাগৰাকীৰ এটা গোচৰ চলি আছে। গগৈৰ এটা ডিফল্ট বেইল খাৰিজ কৰাৰ সলনি স্থগিত কৰা হৈছিল, যাৰ বাবে কৃষক নেতাগৰাকীৰ উক্ত গোচৰটোৰ প্ৰসংগত অধিবক্তাই যুঁজ কৰি আছে। 2 ফেব্ৰুৱাৰীত উক্ত গোচৰটোৰ ৰায়দান হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলপতিগৰাকীৰ জামিনৰ প্ৰসংগটো অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৰাইজৰ দলৰ বাবে, কাৰণ অখিল গগৈ কাৰাগাৰত থকাৰ বাবে লোকচানৰ সন্মুখীন হৈছে ৰাইজৰ দল। এই কথা দলৰ কৰ্মীসকলে স্বীকাৰ কৰিলেও বা নকৰিলেও দি ক'ব পাৰি যে অখিল গগৈৰ সৈতে ফেৰ মাৰিব পৰাকৈ জনপ্ৰিয় নেতা যে ৰাইজৰ দল আছে, সেই কথাত সন্মতি দিয়াটো কঠিন কাম। তেওঁ কাৰাগাৰত থকাৰ বাবে সমৰ্থকসকলৰ কিছু ভোট দলটোৱে লাভ কৰিব যদিও তেওঁ কাৰাগাৰৰ বাহিৰত থকাহেঁতেন কৃষক নেতাগৰাকীৰ আহ্বান
আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিশ্চয় ৰাইজৰ দলক সহায় কৰিবলৈ অধিক লোক ওলাই আহিলেহেঁতেন। গতিকে এনে সময়তে তেওঁলোকৰ বাবে নিজৰ নেতাগৰাকীৰ মুক্তিৰ প্ৰসংগটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। দৰ্শকসকল 6 নম্বৰ খবৰটো হৈছে দেশৰ প্ৰথমটো 5G ৰেডি নেটৱৰ্ক আগবঢ়ালে এয়াৰটেলে। হায়দৰাবাদত হ'ল ট্ৰায়েল। টেলিকম কোম্পানী ভাৰতী এয়াৰটেলে ভাৰতত 5G ৰেডি নেটৱৰ্কৰ ঘোষণা কৰিছে। কোম্পানীয়ে হায়দৰাবাদৰ কমাৰ্চিয়েল নেটৱৰ্কত লাইভ 5G ছাৰ্ভিচৰ 5G ছাৰ্ভিচ সফলতাপূৰ্বক প্ৰদৰ্শন কৰিছে। এনেধৰণৰ ছাৰ্ভিচ আগবঢ়োৱা প্ৰথমটো কোম্পানী হৈ পৰিছে এয়াৰটেল। কোম্পানীটোৱে নিজৰ বৰ্তমানৰ লিবাৰেলাইজড স্পেক্ট্ৰাম 1800 মেগাহাৰ্টজ লগতে ব্ৰেণ্ডৰ NSA নেটৱৰ্ক টেকনিকৰ মাধ্যমেৰে কৰে। কোম্পানীৰ MD আৰু CEOয়ে কি ক'লে? লাইভ ট্ৰায়েলক লৈ ভাৰতী এয়াৰটেলৰ MD আৰু CEO গোপাল ভিত্ৰালে কয়, সেইসকলৰ অভিযন্তাক লৈ মই গৰ্বিত যিসকল আজি কাৰিকৰী চহৰ হায়দৰাবাদত এই অবিশ্বাস্য ক্ষমতাৰ প্ৰদৰ্শনৰ কাৰণে অশেষ কষ্ট কৰে। আমাৰ প্ৰতিটো বিনিয়োগ ভৱিষ্যতৰ কাৰণে প্ৰমাণিত, কাৰণ হায়দৰাবাদত এইটো গেম চেঞ্জিং টেষ্ট হিচাপে বিবেচিত হৈছে। 5Gৰ লাইভ প্ৰদৰ্শন কৰা প্ৰথমটো কোম্পানী হ'ল এয়াৰটেল। তেওঁ লগতে কয় যে এয়াৰটেল এই ক্ষমতা প্ৰদৰ্শিত কৰা প্ৰথমটো অপাৰেটৰ হৈ পৰিছে আৰু ইয়াৰ লগে লগে আমি দেখা পালোঁ যে ভাৰতে সদায় প্ৰতিজন ভাৰতীয়ক শক্তিশালী কৰিবলৈ নিজৰ সন্ধানত নতুন টেকনিকৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত সকলোতকৈ আগত। ইয়াৰ লগতে দৰ্শকসকল 7 নম্বৰ খবৰটি হৈছে চিৰিয়াখানাৰ বাঘে কি খাই চাবলৈ গৈ ধমক খালে সত্যৰঞ্জন বৰাই। বিভিন্ন সময়ত প্ৰায় বিতৰ্কৰ সন্মুখীন হয় নেতা সত্যৰঞ্জন বৰা। বিভিন্ন বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত থাকে বৰা। কিছুদিন পূৰ্বে চিৰিয়াখানাৰ বাঘে গৰুৰ মাংস খোৱা বিষয়ৰ ওপৰত বিতৰ্কৰ সন্মুখীন হৈছিল নেতাগৰাকী। চিৰিয়াখানাত উপস্থিত হৈ বৰাই কয় যে বাঘকেইটাই কিনো খায় তাকে চাম, কিন্তু চিৰিয়াখানাৰ DFOৰ ধমক খোৱাৰ পিছতে সুৰ সলনি হয় সত্যৰঞ্জন বৰাৰ। তেওঁ কয় যে বাঘে কি খাব সেইটো মূল বিষয় নহয়, গৰুৰ মাংসৰ অবৈধ বেহা মূল বিষয়। গুৱাহাটীৰ বিভিন্ন ৰেষ্টুৰাঁত গৰুৰ মাংস পোৱা যায়। অবৈধ হোৱাৰ পিছত কেনেকৈ মুকলিভাৱে গৰুৰ মাংসৰ বেহা চলে সেইবুলি প্ৰশ্ন সত্যৰঞ্জন বৰাৰ। ইয়াৰ লগতে দৰ্শকসকল আজিৰ 8 নম্বৰ খবৰটি হৈছে নিৰ্বাচন কাষ চাপি আহিছে। হিতাধিকাৰীক লৈ ব্যস্ত বিজেপিৰ নেতা পালি নেতা। আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ইখনৰ পিছত সিখন আঁচনি কাৰ্যকৰী কৰিবলৈ সদমদম লগাইছে চৰকাৰে। বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত আঁচনিৰ সা সুবিধা প্ৰদান কৰিবলৈ ব্যস্ত হৈ পৰিছে জনপ্ৰতিনিধিসকল। বুধবাৰে যোৰহাটৰ জিলাখনৰ কেইবাহাজাৰ লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে স্বয়ম আঁচনিৰ শুভাৰম্ভ ঘটাই বহু লোকক 30,000 টকাকৈ চেকযোগে প্ৰদান কৰা হয়। যোৰহাটত বুধবাৰে বহুসংখ্যক হিতাধিকাৰীক আনুষ্ঠানিকভাৱে স্বয়ম আঁচনিৰ চেক প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই। যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু যোৰহাটৰ বিধায়ক জিতেন্দ্ৰ নাথ গোস্বামীও উপস্থিত থাকে। জিলাখনত 7,478জন হিতাধিকাৰীক প্ৰদান কৰা হৈছে স্বয়ম আঁচনিৰ চেক। মই আশা কৰিছোঁ যে এই আঁচনিৰ পৰা হিতাধিকাৰীসকল নিশ্চয় উপকৃত হ'ব। হিতাধিকাৰীসকলে যি ধন লাভ কৰিব তাৰ যাতে সঠিক ব্যৱহাৰ কৰে, মন্ত্ৰী অতুল বৰাই এনেদৰে কয়। এই অনুষ্ঠানৰ পিছতে যোৰহাট জিলাৰ প্ৰায় 8,000 পৰিয়ালক আনুষ্ঠানিকভাৱে মাটিৰ পট্টা আৰু আবণ্টন পত্ৰ প্ৰদান কৰা হয়। যোৰহাট জিলাত 2020 আৰু 21 বৰ্ষত 1300 শতাধিক লোকক মাটিৰ পট্টা আৰু আবণ্টন পত্ৰ প্ৰদান কৰা হৈছে। আনহাতে উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনৰ বাবে গ্ৰেঞ্জিঙৰ মাটিৰ পট্টা বা আবণ্টন পত্ৰ প্ৰদান কৰিব পৰা নাই চৰকাৰে। কিন্তু অচিৰেই এইসকল লোকক পট্টা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি জানিবলৈ দিছে যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে। বহু মানুহ দীৰ্ঘদিন ধৰি গ্ৰেঞ্জিঙৰ মাটিত বসবাস কৰি আছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে আমি সেইসকল লোকক মাটিৰ আবণ্টন পত্ৰ দিব পৰা নাই, কিন্তু অচিৰেই চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা হ'ব আৰু আমি আশাবাদী যে উচ্চতম ন্যায়ালয়ে তেতিয়া এইসকল লোকক মাটিৰ আবণ্টন দিবলৈ অনুমতি প্ৰদান কৰিব। গতিকে মই সেইসকল লোকক অযোগ্য নহ'বলৈ আহ্বান জনাইছোঁ। লগতে যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে এনেদৰে কয়। এনেদৰে বৰ্তমান যোৰহাটকে ধৰি বিভিন্ন ঠাইত চৰকাৰী আঁচনিসমূহৰ দ্ৰুত ৰূপায়ণত ব্যস্ত হৈ পৰিছে জনপ্ৰতিনিধিসকল। হিতাধিকাৰীৰ সৃষ্টি আৰু তেওঁলোকক সন্তুষ্ট কৰি নিৰ্বাচনৰ বাবে নিশ্চিত হৈ থাকিবলৈ বৰ্তমান অতিকৈ ব্যস্ত হৈ পৰিছে জনপ্ৰতিনিধিসকলৰ লগতে বিজেপিৰ নেতা পালি নেতাসকল। ইয়াৰ লগতে দৰ্শকসকল 9 নম্বৰ খবৰটি হৈছে BTC বিধান পৰিষদৰ বিশেষ অধিৱেশন। BTC বিধান পৰিষদৰ বিশেষ অধিৱেশন চিৰাং জিলাৰ ধুৰিবাৰী সমষ্টিৰ বিজেপিৰ নিৰ্বাচিত সদস্য অবিৰাম মহানায়ক উপাধ্যক্ষ হিচাপে নিৰ্বাচিত। অধিৱেশনত অনুপস্থিত BPF দলৰ কেইজন নিৰ্বাচিত সদস্য। ভোটাৰে BPFক নিৰ্বাচিত কৰি ভুল কৰিছে,
সদনত এনেদৰে অনুপস্থিত হৈ থাকিলে বিশ্ব ৰেকৰ্ড হ'ব কটাক্ষৰ প্ৰমোদ বড়োৰ 17 বছৰীয়া কঠোৰ পৰিশ্ৰমৰ অন্তত BPF এতিয়া পিকনিক খোৱাত ব্যস্ত কটাক্ষৰ প্ৰমোদ বড়োৰ উচ্চ ন্যায়ালয়ে BTR ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ দিয়াৰ বিপৰীতে প্ৰমোদ বড়োৰ মন্তব্য BTRত BTCৰ কাৰ্যনিৰ্বাহক এক্সিকিউটিভ কাউন্সিল সভাৰ সিদ্ধান্ত মৰ্মে মাটিৰ পট্টাহে দিয়া হ'ব সকলো সিদ্ধান্ত BTCৰ কাৰ্যনিৰ্বাহক এক্সিকিউটিভ কাউন্সিল সভাৰ সিদ্ধান্ত মৰ্মেহে হ'ব সকলো জাতি জনগোষ্ঠীৰ 11,000তকৈ অধিক লোকক ভূমিপট্টা দিয়া হ'ব দৰ্শকসকল 11 নম্বৰ শেহতীয়া খবৰটি হৈছে চেঞ্চুৰী কোবালে পেট্ৰলে দেশত 101 টকা প্ৰতি লিটাৰত বিক্ৰী হৈছে পেট্ৰল চাওক আপোনাৰ চহৰত কিমান দাম এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ চৰকাৰী তেল সংস্থাসমূহে শুকুৰবাৰে পেট্ৰল ডিজেলৰ দামত কোনো পৰিৱৰ্তন ঘটোৱা নাই দিল্লীত শুকুৰবাৰে 1 লিটাৰ পেট্ৰলৰ দাম 86 টকা 30 পইচা পেট্ৰলিয়াম সংস্থাৰ ফালৰ পৰা বুধবাৰে দাম বৃদ্ধি কৰাৰ ফলত একাধিক চহৰত তেলৰ দাম ৰেকৰ্ড স্তৰত উপনীত হয় ৰাজস্থানৰ শ্ৰী গংগানগৰত পেট্ৰলৰ দাম 101 টকালৈ বৃদ্ধি পায় মুম্বাইত প্ৰতি লিটাৰ পেট্ৰলৰ দাম প্ৰায় 93 টকা হৈছেগৈ হিচাপ মতে নতুন বছৰত 29 দিনত প্ৰায় 10 দিন দাম বাঢ়িছে তেলৰ কিন্তু ইমান কম সময়ত পেট্ৰলৰ দাম প্ৰায় 2.59 টকা প্ৰতি লিটাৰত বৃদ্ধি পাইছে ডিজেলৰ দাম বাঢ়িছে প্ৰতি লিটাৰত 2.35 পইচা পেট্ৰল ডিজেলৰ দাম প্ৰতিদিনে পুৱা প্ৰকাশ কৰে চৰকাৰী তেল সংস্থাসমূহে আন্তঃৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত তেলৰ দাম আৰু ডলাৰৰ তুলনাত টকাৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰে পেট্ৰল ডিজেলৰ দাম চাওক কোনখন চহৰত আজি কিমান পেট্ৰল ডিজেলৰ দাম দিল্লীত পেট্ৰলৰ দাম 86.35 পইচা ডিজেলৰ দাম 76.48 পইচা মুম্বাইত পেট্ৰলৰ দাম 92.86 পইচা লগতে ডিজেলৰ দাম 83 টকা 35 পইচা কলকাতাত পেট্ৰলৰ দাম 87 টকা 69 পইচা ডিজেলৰ দাম 80 টকা 8 পইচা চেন্নাইত পেট্ৰলৰ দাম 88 টকা 82 পইচা ডিজেলৰ দাম 81 টকা 71 পইচা বেংগালুৰুত পেট্ৰলৰ দাম 89 টকা 21 পইচা ডিজেলৰ দাম 81 টকা 10 পইচা পাটনাত পেট্ৰলৰ দাম 88 টকা 68 পইচা লগতে ডিজেলৰ দাম 81 টকা 65 পইচা লগতে গুৱাহাটীত পেট্ৰলৰ দাম 89 টকা ডিজেলৰ দাম 82.67 টকা তো দৰ্শকসকল আপোনালোকে জানিলে কিমান টকা পেট্ৰলৰ দাম বাঢ়িছে আপোনালোকক জনাব চেষ্টা কৰিছোঁ তো দৰ্শকসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক 11টাকে গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ দৰ্শকসকল আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম